Hello friends, welcome to NextGen Computers. Last classot ami insert pages stepor cover page, blank page, page break ekhini hikisilu aru tar logote ami jikunu fileot kidore password logai rakhibo paru tar bikhoye alochona korisilu aru logote ami illustrationor picture or bikhoye alochona korisilu কিদৰে যিকোনো টেক্সট পিকচাৰ দিব পাৰো হেবোৰ আমি শিকিছিলো আজি আমি ক্লিপ আৰ্ট আৰু শেপছৰ বিষয়ে আলোচনা কৰিম যদি আপোনালোকে লাষ্ট ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে মোৰ প্লেলিষ্টৰ পৰা চাব পাৰিব আৰু তাৰ লিংকবোৰ মই ডেসক্ৰিপচন বক্সতো দিছো তাৰ পৰাও চাব পাৰিব এতিয়া আজি আমি ক্লিপ আৰ্টৰ বিষয়ে আলোচনা কৰিম ক্লিপ আৰ্ট तो होल क्लिपार्टर পৰা আমি পিকচাৰ লব পাৰো যেনেকৈ আমি পিকচাৰ তো পিকচাৰ কৰোতে আমি পিকচাৰৰ পৰা লোকেল ডিস্ক ই এনেকৈ সি ড্ৰাইভ বা ডেস্কটপ যত পিকচাৰ আছে আমি তাৰ পৰা পিকচাৰটো লৈ পিনে ইনসাৰ্ট কৰিছিলো পিকচাৰ কৰোতে তে ক্লিপাৰ্টত আমি ক্লিপাৰ্টৰ পৰাও পিকচাৰ লব পাৰো তাৰ কাৰণে আমি ক্লিপাৰ্টত যাম ক্লিপাৰ্টত যোৱাৰ পাছত সাইডত এনেকে পপ আপ উইন্ডো এটা হৰুকে খুল খাব তে এনেকে হৰুকে এটা পপ আপ উইন্ডো খুল খাব ইয়াত আমি সার্চ ফৰত আমাক কি পিকচাৰ লাগে সার্চ কৰি পিনে আমি গো যদি ক্লিক কৰো এনেকে তলত পিকচাৰটো ওলাই যাব ক্লিপাৰ্টত যিকোনো টপিকৰ পিকচাৰ আমি সার্চ কৰি লব পাৰো ক্লিপাৰ্টত থকা পিকচাৰবোৰ এমএছ ওয়াৰ্ডৰ ডিকশনাৰীতে থাকে এতিয়া মই সার্চ কৰিছো ইয়াত কম্পিউটাৰ লিখি পিনে গো কৰি দিলো গো কৰি দিয়া লগে লগে এ তলত কম্পিউটাৰ পিকচাৰ যিমান আছে গুটেখিনি এনেকে ওলাই যাব তে মই এইটো পিকচাৰ লৈছো ইয়াত যদি আমি ক্লিক কৰিম তেতিয়া পিকচাৰটো ইয়াত আহি যাব যদি আমি ক্লিক নকৰো অকল যদি মাউসটো লৈ পিনে এনেকে থাকো তেতিয়া কিন্তু নাহে তে ইয়াত আমি এবাৰ ক্লিক কৰিম ক্লিক কৰি দিয়া লগে লগে ইয়াত এনেকে পিকচাৰটো আহি যাব তে পিকচাৰটো অহা লগে লগে ওপৰত ফৰমেট বুলি আহিব যেনেকে আমি লাষ্ট ক্লাছত পিকচাৰ কৰোতে পিকচাৰটো ক্লিক কৰোতে ওপৰত ফৰমেট মেহিছিলে তেনেকে ক্লিপাৰ্টতো তেনেকে ওপৰত ফৰমেট আহিব তে ফৰমেটত যোৱা ক্লাছত আমি এডজাস্ট পিকচাৰ ষ্টাইলছ এৰেঞ্জ আৰু সাইজ এখিনি কৰিছিলো এটা ক্লিপাৰ্টতো একে হয় তেনেকে আমি ক্লিপাৰ্টত ক্লিক কৰি পিনে যদি আমাক ব্ৰাইটনেসটো বঢ়াব লাগে বা কমাব লাগে যদি বঢ়াব লাগে আমি প্লাসত যাম আৰু যদি কমাব লাগে মাইনাসত যাম এনেকে আমি ব্ৰাইটনেসটো কম বেছ কৰি লব পাৰিম কন্ট্ৰাস্টৰ পৰা আমি তেনেকে যদি কন্ট্ৰাস্টটো আমাৰ বঢ়াব লাগে প্লাসত যাম আৰু যদি কমাব লাগে আমি মাইনাসত যাম এনেকে আমি কন্ট্ৰাস্টটো বঢ়াই লব পাৰো কমাই লব পাৰো ৰিকালাৰ পৰা আমি কালাৰটো আকৌ এডিট কৰিব পাৰো এবোৰ আমি যোৱা ক্লাছত আলোচনা কৰিছিলো পিকচাৰ ষ্টাইল পৰা এনেকে আমি পিকচাৰ ষ্টাইলবোৰ দিব পাৰিম আমাক কেনেকুৱা ষ্টাইলৰ লাগে পিকচাৰ এনেকে আমি পিকচাৰ ষ্টাইলবোৰ দিছিলো এখিনি গুটেখিনি একে থাকিব টেক্সট ৰেপিংৰ পৰা আমি এতে পিকচাৰটো যদি আমি ক্লিক কৰি নি ইফাল লৈ যাও তে এটো না যায় তেতিয়া আমি টেক্সট ৰেপিংত যাম টেক্সট ৰেপিংত গৈ টাইপ কৰিলো এতিয়া আমি পিকচাৰটো এনেকে জলৈকে লৈ যাম তালৈকে এনেকে গুছি যাব এখিনি আমি লাষ্ট ক্লাছত কৰিছিলো যদি পাছফালে নিব লাগে বিহাইণ্ড টেক্সট আৰু যদি টেক্সটৰ আগফালে আনিব লাগে তে ইন ফ্ৰন্ট অফ টেক্সট যদি ওপৰত লাগে টপ এণ্ড বটম এনেকে আমি গুটেখিনি লাষ্ট ক্লাছত শিকিছিলো তাৰ যদি আমাক এতিয়া ক্লিপাৰ্টটো নালাগে তেতিয়া আমি ক্লিপাৰ্টত যত পিকচাৰটো আছে তাত এবাৰ ক্লিক কৰি পিনে কিবোৰ্ডৰ পৰা ডিলিট কিটো মাৰি দিম তেটো ক্লিপাৰ্টটো ডিলিট হৈ যাব তাৰ পাছত ইনসাৰ্ট শেপছৰ পৰা আমি এনেকুৱা ডায়াগ্ৰাম বনাব পাৰো এটো হল ব্লক ডায়াগ্ৰাম অফ কম্পিউটাৰছ এনেকে আমি কম্পিউটাৰৰ ডায়াগ্ৰাম বা বেলেগ যদি আমাক কিবা লোগো লাগে বা শেপছৰ পৰা আমি যদি বেলেগ ডিজাইনৰ ডায়াগ্ৰামছবোৰ বনাব বিচাৰিছো তেতিয়া আমি শেপছৰ পৰা বনাব লাগিব তাৰ কাৰণে আমি শেপছত গৈ পিনে এই শেপছত বহুত শেপছ আছে ৰিসেন্টলি ইউজ শেপছ আছে বেসিক শেপছ
যোনবোৰ আমি প্ৰায় ইউজ কৰি থাকো সেই শেপছবোৰ ইয়াত এনেকৈ ওলাই থাকিব এনেকুৱা ডায়াগ্ৰাম বনাবৰ কাৰণে আমি এটা নতুন পেজ লৈ লম অফিস বটন নিউ blank document create insert shapes তে ইয়াৰ পৰা এই শেপছবোৰ আমি কেনেকৈ ড্ৰ কৰিম এই ৰেক্টেংগুল শেপছ লৈছো এই শেপছটো আমি ড্ৰেগ কৰি পিনে এৰি দিলে মানে এনেকৈ ড্ৰ হৈ যাব এনেকৈ আমি শেপছবোৰ ড্ৰ কৰিব পাৰো যেতিয়া আমি শেপছটো ড্ৰ কৰিম ওপৰত ফৰমেট মেনু আহিব যেনেকৈ আমি টেবুলটো ড্ৰ কৰোতে ওপৰত ডিজাইন আৰু লেআউট আহে তেনেকৈ শেপছটো ড্ৰ কৰোতে ফৰমেট বুলি আহে ক্লিপাৰটো ফৰমেট বুলি আহে এই শেপছটোত ক্লিক কৰাৰ লগে লগে ওপৰত ফৰমেট মেনুটো আহিব ফৰমেট মেনুত আছে ইনচাৰ্ট শেপছ শেপছ ষ্টাইলছ শ্যাডো ইফেক্টছ 3D ইফেক্টছ এৰেঞ্জ সাইজ এইবোৰ আছে এতিয়া যদি আমি এই শেপছটোত কালাৰ দিব বিচাৰিছো বা ষ্টাইল দিব বিচাৰিছো তেতিয়া আমি শেপছৰ ষ্টাইলত যাব লাগিব ষ্টাইলৰ কাৰণে এই সাইডতে তলত মোৰ বুলি এটা অপচন আছে ইয়াত আমি ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আমাক কোনটো ডিজাইন লাগে সেই ডিজাইনবোৰ আমি ল'ব পাৰো যদি আমি এইটো ডিজাইন লওঁ এনেকুৱা ষ্টাইলত আহিব যদি এইটো ডিজাইন লওঁ এনেকুৱা ষ্টাইলত আহিব এনেকৈ আমি ইয়াৰ পৰা ষ্টাইলবোৰ ল'ব পাৰো এনেকৈ ইয়াত বহুত ডিজাইন আছে যোনটো ডিজাইন লাগে আমি সেই ডিজাইনবোৰ ইয়াৰ পৰা ল'ব পাৰো ষ্টাইলবোৰ যদি আমি ইয়াত ফিল কালাৰ দিব বিচাৰিছো তেতিয়া আমি এই ওপৰত পাইছো শেপছ ফিল শেপছ আউটলাইন আৰু চেঞ্জ শেপ শেপছ ফিলৰ পৰা আমি শেপছৰ ভিতৰৰ যোনটো ফিল কালাৰটো দিব বিচাৰিছো তেতিয়া আমি শেপছ ফিলৰ সাইডত ক্লিক কৰিব লাগিব ইয়াত কালাৰবোৰ ওলাই আছে ইয়াৰ পৰা আমাক যোনটো কালাৰ লাগে সেই কালাৰবোৰ আমি ইয়াত এনেকৈ দিব পাৰিম আৰু যদি আমাক ইয়াত নথকা কালাৰ লাগে মোৰ ফিল কালাৰছত যাম ইয়াৰ পৰা আমাক যোনটো কালাৰ লাগে সেই কালাৰটো আমি এনেকৈ ক্লিক কৰি পিনে ওকে কৰি দিম ইয়াত কালাৰটো আহি যাব তাৰ পিছত আহিলো পিকচাৰ যদি ইয়াত আমাক কালাৰ না লাগে শেপছটোত পিকচাৰ লাগে তেতিয়া আমি পিকচাৰত যাম পিকচাৰ যোৱাৰ পিছত পিকচাৰটো ক'ত আছে আমাৰ আমি হেতু ফল্ডাৰ খুলিব লাগিব মই ডি ড্ৰাইভটো খুলিলো এটো পিকচাৰ ললো ইনসাৰ্ট এটো ইয়াত এনেকৈ পিকচাৰ আহি যাব যদি পিকচাৰটো নালাগে আমাক গ্ৰেডিয়েন্ট লাগে তেতিয়া ইয়াৰ পৰা আমি গ্ৰেডিয়েন্ট ইয়াৰ পৰা এনেকুৱা ষ্টাইলৰ ল'ব পাৰিম যোনটো লাগে আমি ক্লিক কৰি দিম এনেকৈ আহি যাব যদি আমাক এটো লাগে আমি এটো ক্লিক কৰি দিলো এটা এনেকুৱা ষ্টাইলৰ কালাৰটো আহি যাব তাৰ পিছত টেক্সচাৰটো ইয়াত এনেকৈ ডিজাইনবোৰ আছে কিছুমান ইয়াৰ পৰা আমি ডিজাইনবোৰ ল'ব পাৰো যদি আমি এটো ডিজাইন ল'ব বিচাৰিছো ইয়াত ক্লিক কৰি দিম এটো ডিজাইন আহিব তাৰ পিছত আছে প্যাটাৰ্ন গ্ৰেডিয়েন্ট টেক্সচাৰ প্যাটাৰ্ন পিকচাৰ ইয়াতো আছে গ্ৰেডিয়েন্টত আমি ক্লিক কৰি পিনে যদি আমাক দুটা কালাৰ লাগে তেতিয়া আমি টু কালাৰছত ক্লিক কৰি পিনে ইয়াৰ পৰা আমি এনেকৈ কালাৰটো দিব পাৰিম কালাৰ 1 ইয়াত দি দিলো red color 2 ইয়াত দি দিলো green ওকে কৰি দিলো এনেকৈ আমি দুটা কালাৰ দিব পাৰিম তাৰ পিছত শেপছ ফিল প্যাটাৰ্ন গ্ৰেডিয়েন্ট ইয়াৰ পৰা আমি টু কালাৰ দিলো এটা টু কালাৰটো আমাক কেনেকুৱা ষ্টাইলৰ লাগে তেতিয়া হৰিজন্টাল কৰিম তেতিয়া এইটো এনেকুৱা ষ্টাইলত আহি যোনটো ওলাই আছে এনেকৈ ষ্টাইলত আহিব হৰিজন্টাল কৰিলে ওকে কৰি দিলো এইটো ষ্টাইলতে থাকিব তাৰ পিছত ভাৰ্টিকেল কৰিলে এনেকুৱা ষ্টাইলত আহিব এটোকে ক্লিক কৰিলো ওকে এনেকুৱা টাইপত আহিব তাৰ পাছত ডায়াগোনেল আপত ক্লিক কৰিলো ডায়াগোনেল আপ কৰিলে এনেকুৱা ষ্টাইলত আহিব ডায়াগোনেল ডাউন কৰিলে এনেকুৱা ষ্টাইলত আহিব ফ্ৰম কৰ্নাৰ কৰিলে এইটো ষ্টাইলত আহিব অকল চুকত আহিব এনেকৈ আৰু ফ্ৰম সেন্টাৰ কৰিলে এনেকৈ মাজত আহিব এনেকৈ আমি এইবোৰ কৰিব পাৰো তাৰ পিছত আহিলো শেপছ আউটলাইন যদি আমি এই আউটলাইনৰ কালাৰটো উঠাব বিচাৰিছো বা আউটলাইনৰ সাইজটো সৰু কৰিব বিচাৰিছো বা কালাৰটো চেঞ্জ কৰিব বিচাৰিছো তেতিয়া আমি শেপছ আউটলাইনৰ সাইডত ইয়াত ক্লিক কৰিব লাগিব যদি বেলেগ কালাৰ লাগে আমি ইয়াৰ পৰা কালাৰটো যোনটো কালাৰ লাগে ক্লিক কৰি দিম ইয়াত কালাৰটো আহি যাব যদি আমাক আউটলাইনৰ সাইজটো সৰু লাগে তেতিয়া আমি
ইয়াৰ পৰা এনেকৈ সাইজটো সৰু কৰিব পাৰিম এটো আৰু যদি আমাক আউটলাইনৰ ষ্টাইল লাগে তেতিয়া আমি আকৌ শেপছ আউটলাইনত ক্লিক কৰি পিনে ইয়াৰ পৰা আমি এনেকৈ আউটলাইনৰ ষ্টাইলবোৰ দিব পাৰিম যদি আমাক আউটলাইনটো নালাগে শেপছ আউটলাইন নো আউটলাইনছ কৰিম নো আউটলাইন কৰিলে মানে আউটলাইনটো উঠি যাব তাৰ পিছত চেঞ্জ শেপৰ পৰা আমি শেপটো চেঞ্জ কৰিব পাৰিম যদি আমাক এটো শেপ নালাগে যদি আমি এটো শেপ লব বিচাৰিছো এটো শেপত ক্লিক কৰিলো এটো শেপটো আহি যাব বা যদি আমাক এটো শেপ লাগে এটো শেপ এনেকৈ আমি শেপটো চেঞ্জ কৰিব পাৰো এটা মই আকৌ এটো শেপ লৈ ললো তাৰ পিছত আহিলো শ্যাডো ইফেক্টছৰ পৰা আমি এনেকৈ শেপটো যদি আমি শ্যাডো দিব বিচাৰিছো কেনেকুৱা ডিজাইনৰ দিব বিচাৰিছো এটো আমি শ্যাডো ইফেক্টটো আমি ইয়াৰ পৰা দিব পাৰিম যদি আমাক এটো লাগে এটো যদি ক্লিক কৰো এনেকুৱা টাইপত আহিব যদি আমি এটো ক্লিক কৰো অলপ এনেকুৱা বেকা টাইপত আহিব যদি আমি এটো ক্লিক কৰিম এনেকুৱা টাইপত এনেকৈ আমি শ্যাডো ইফেক্টবোৰ দিব পাৰিম তাৰ পিছত শ্যাডো ইফেক্টছৰ পৰা আমি শ্যাডোটো ইয়াৰ পৰা এনেকৈ আমি শ্যাডো দিব পাৰো আৰু যদি আমি শ্যাডোটোৰ এলাইনমেন্টটো চেঞ্জ কৰিব লাগে তেতিয়া আমি ইয়াৰ পৰা কৰিব লাগিব যদি আমি শ্যাডোটো আমি অলপ ওপৰলৈ নিব বিচাৰিছো তেতিয়া আমি তো আপত মাউসৰ পৰা লেফট ক্লিকটো এনেকৈ টিপি থাকিলে এনেকৈ ওপৰলৈ গুচি যাব ক্লিক কৰি থাকিব লাগিব তেতিয়া এনেকৈ ওপৰলৈ যাব আৰু যদি আমি আৰু তলত আনিব বিচাৰিছো আকৌ লেফট ক্লিকটো আমি এনেকৈ ক্লিক কৰিব লাগিব লেফট কিটো তেতিয়া এনেকৈ তলত আহিব আকৌ যদি লেফটত নিব বিচাৰিছো আকৌ লেফট কিটো আমি এনেকৈ ক্লিক কৰি থাকিম ৰাইট সাইডে নিব লাগে আকৌ আমি মাউসৰ পৰা লেফট কিটো কেনেকৈ ক্লিক কৰি থাকিম এনেকৈ আমি এলাইনমেন্টটো চেঞ্জ কৰিব পাৰো তাৰ পিছত আহিলো এৰেঞ্জটো আমি কি পাইছো পজিশন ব্ৰিং টু ফ্ৰন্ট সেন্ড টু বেক টেক্সট ৰেপিং এলাইন rotate গ্ৰুপ এবোৰ পাইছো এইটো কৰিবৰ কাৰণে এনেকুৱা আমি এটা শেপছ বনাই লম এই শেপছটো আমি ইনসাৰ্ট শেপছ এই শেপছৰ পৰা আমি এবোৰ বনাব পাৰো এতিয়া ইয়াত এটা শেপছ বনাম ইয়াতে ক্লিক কৰিলো ইয়াতে এটা শেপছ লৈ ললো এবাৰ ৰেক্টেংগুল এটা শেপছ ললো এটো তাৰ পিছত ইয়াত আমি কালাৰ দিম তো বেলেগ এটা কালাৰ দি দিছো এটো কালাৰটো দি দিলো ইয়েলো তে লাইনৰ কালাৰটো শেপছ আউটলাইনত গৈ লাইনৰ কালাৰটো ৰেড ললো সাইজটো মই ডিজাইন এটা দি দিছো সাইজটো অলপ ডাঙৰ কৰি দিছো আকৌ ইনসাৰ্ট শেপছ ইয়াৰ পৰা এনেকৈ আৰু এটা ৰেক্টেংগল ললো তে ইয়াক আমি কপি পেস্ট কৰি লওঁ এতিয়া এইটো পেস্ট কৰাৰ পাছত এইটো ৰেক্টেংগলটো আমি ৰাইট সাইডে নিব লাগে তে মাউসৰ পৰা আমি লেফট ক্লিকটো এনেকৈ দবাই পিনে টানিলে মানে ইফালে যাব নতুবা আমি কিবোৰ্ডৰ পৰা এৰো যোনবোৰ এৰো কি আছে তে লেফট ৰাইট আপ ডাউন হে কিবোৰ আমি ইউজ কৰি পিনে নিব পাৰো এতিয়া মই ৰাইট এৰোটো টিপি থাকিম তে এটো ৰাইট সাইডে গুচি আহিব কিবোৰ্ডৰ পৰা ৰাইট এৰোটোক আমি এনেকৈ প্ৰেছ কৰি থাকিব লাগিব তে ৰাইট সাইডে গুচি আহিব এতিয়া তলত আছে অলপ ওপৰে নিব লাগে আপ এৰো মাৰিম আপ এৰো কিটো আমি এনেকৈ দবাই থাকিম তেতিয়া এটো আকৌ ওপৰলৈ গুচি যাব এনেকৈ আমি নিব পাৰো তাৰ পিছত লাগে আমাক ইনসাৰ্ট শেপছ ওভেল এটা ওভেল ড্ৰ কৰিলো ইয়াকো আমি কপি পেস্ট কৰি দিলো এটো মই মাউসৰ পৰা লৈ গলো কপি পেস্টটো আমি হোম ইয়াৰ পৰা কপি পেস্ট কৰিব পাৰো নতুবা কিবোৰ্ডৰ পৰা কন্ট্ৰোল সি কপি হ'ব কন্ট্ৰোল ভি মাৰিলে পেস্ট হ'ব আমি কিবোৰ্ডৰ পৰাও কৰিব পাৰো তাৰ পিছত আহিলো এৰেঞ্জত আছে ব্ৰিং টু ফ্ৰন্টত আছে ব্ৰিং টু ফ্ৰন্ট ব্ৰিং ফৰৱাৰ্ড আৰু ব্ৰিং টু ফ্ৰন্ট অফ টেক্সট তাৰ তলত আছে সেন্ড টু বেকত আছে সেন্ড টু বেক সেন্ড বেকৱাৰ্ড আৰু সেন্ড বিহাইণ্ড টেক্সট
টেক্সট ৰেপিংটো আমি ক্লিপ আউট কৰোঁতে পাইছিলোঁ এতিয়া ইয়াত আমি ইয়াত লিখা আছে ইনপুট ডাটা প্ৰসেছ ডাটা আৰু আউটপুট ডাটা ইয়াত আমি লিখিবৰ কাৰণে এই শেপছটোত আমি ক্লিক কৰিম শেপছটোত আমি ক্লিক কৰি পিনে ইনসাৰ্ট শেপছত ইয়াত সাইডত লিখা আছে এডিট টেক্সট আমি এনেকৈ ক্লিক কৰি পিনে লিখিব পাৰোঁ নতুবা আমি এই শেপছটোত এবাৰ ক্লিক শেপছটোত আমি মাউছৰ পৰা ৰাইট কি মাৰি পিনে এড টেক্সট ইয়াৰ পৰা আমি লিখিব পাৰোঁ ৰাইট ক্লিক মাৰিলোঁ এড টেক্সট এনেকৈ আমি লিখিব পাৰোঁ ইয়াত লিখিব লাগিব ইনপুট ডাটা process data output data এনেকৈ লিখি লওঁ যে এইটো লিখাৰ পাছত ইনসাৰ্ট শেপছৰ পৰা আৰু এটা ৰেক্টেংগল ললোঁ তে এই ৰেক্টেংগলটো ইয়াত ড্ৰ কৰিলোঁ তে ইয়াত এটা কালাৰ দি দিলোঁ ৰেড এতিয়া ইয়াত এটা ৰেক্টেংগল ড্ৰ কৰিলোঁ এতিয়া এই ৰেক্টেংগলটোৰ পাছত লিখা আছে প্ৰসেছ ডাটা আৰু তাৰ পাছত আছে এটা ডাঙৰ ৰেক্টেংগল তে যদি আমি এইটো ৰেক্টেংগল প্ৰসেছ ডাটাৰ পাছত আৰু এইটো ডাঙৰ ৰেক্টেংগলটোৰ আগত ৰাখিব বিচাৰিছোঁ তেতিয়া আমি ইয়াত ক্লিক কৰি পিনে সেন্ড টু বেকৰে সাইডৰ অপচন ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত তিনিটা অপচন ওলাইছে সেন্ড টু বেক সেন্ড বেকৱাৰ্ড আৰু সেন্ড বিহাইণ্ড টেক্সট সেন্ড টু বেক যদি আমি কৰোঁ এইটো ৰেক্টেংগলটো একেবাৰে পাছত গুচি যাব মানে এই ডাঙৰ ৰেক্টেংগলটোৰ পাছত গুচি যাব আৰু সেন্ড বিহাইণ্ড টেক্সট কৰিলেও একে থাকিব একেবাৰে পাছত গুচি যাব যদি আমি প্ৰসেছ ডাটাৰ পাছত ৰাখিব বিচাৰিছোঁ তেতিয়া আমি সেন্ড বেকৱাৰ্ড কৰিব লাগিব সেন্ড বেকৱাৰ্ড কৰিলে মানে এটা ষ্টেপ পাছত যাব সেন্ড বেকৱাৰ্ড কৰিলো এটো প্ৰসেছ ডাটাৰ পাছত গুচি গ'ল তাৰ পাছত যদি আমি এটো প্ৰসেছ ডাটাৰ আগফালে আনিব বিচাৰিছোঁ তেতিয়া আমি ব্ৰিং টু ফ্ৰণ্টত ক্লিক কৰিম ব্ৰিং টু ফ্ৰণ্টত ক্লিক কৰাৰ পাছত ইয়াতো তিনিটা অপচন ওলাব ব্ৰিং টু ফ্ৰণ্ট ব্ৰিং ফৰৱাৰ্ড আৰু bring in front of text bring to front যদি আমি কৰোঁ একেবাৰে আগত গুচি আহিব আৰু bring forward যদি আমি কৰোঁ process data আগত এটা ষ্টেপৰ আগত আহিব এটো আৰু যদি আমি bring যদি আমি এক send to back কৰোঁ send to back কৰি দিম এটো একেবাৰে পাছত গুচি যাব আৰু যদি আমি bring to front কৰিম একেবাৰে আগত গুচি আহিব যদি আমি এটা ষ্টেপৰ পাছত নিব বিচাৰিছোঁ তেতিয়া আমি send backward কৰিব লাগিব আৰু যদি আমি এটা ষ্টেপৰ আগত আনিব বিচাৰিছোঁ bring forward কৰিব লাগিব তাৰ পিছত টেক্সট ৰেপিং এটো আমি ক্লিপ আউট কৰোতে পাইছিলোঁ এখিনি আমি ক্লিপ আউট কৰোতে পালো হেতু কাৰণে এতিয়া আমি আকৌ নকৰো লাষ্ট ক্লাছত আমি কৰিছিলো তাৰ পিছত এটো আমি এটা গ্ৰুপিং কৰিব লাগে এটো গ্ৰুপিং কৰিবৰ কাৰণে এটো আকৌ সেন্ড বেকৱাৰ্ড কৰি দিলো এটো আমি গ্ৰুপিং কৰিবৰ কাৰণে ইয়াত যিমান শেপছ আছে গুটে শেপছবোৰ আমি সিলেক্ট কৰিব লাগিব ইনপুট ডাটা process data আছে বাহিৰৰ যোনটো এটো তা পাছত থকা এটো ৰেক্টেংগল এটো এৰো চিনটো এগুটেখিনি আমি সিলেক্ট কৰিব লাগিব কিবোৰ্ডৰ পৰা আমি শিফট কি দবাই এনেকে এটা এটাকেও সিলেক্ট কৰিব পাৰো গুটেখিনি আমি এনেকে এটা এটাকে সিলেক্ট কৰিলো এটো সিলেক্ট কৰাৰ পাছত মাউছৰ পৰা আমি ৰাইট ক্লিক মাৰিলো ৰাইট ক্লিক মাৰিনে গ্ৰুপিংত ক্লিক কৰিলো গ্ৰুপিংত ক্লিক কৰাৰ পাছত এটো গ্ৰুপ হৈ যাব এটো আমি যেতিয়া এনেকে লগত নিব পাৰিম তে এইটো গ্ৰুপিং কৰা নাই যদি আমি গ্ৰুপিং নকৰো এনেকে আমি এটা এটাকে যদি আমি সাইডত নিব লগা হয় এটা এটাকে নিব লাগিব যদি আমি গ্ৰুপিং কৰো গুটেখিনি এনেকে লগত যাব তে গ্ৰুপিংটো আমি ইয়াৰ পৰাও কৰিব পাৰিম
এটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত গ্ৰুপত গলো গ্ৰুপ এটো এনেকে আমি কৰিব পাৰো তাৰ পিছত সাইজৰ পৰা আমি শেপছৰ সাইজটো ডাঙৰ সৰু কৰিব পাৰো তাৰ কাৰণে এটা শেপছ ড্ৰ কৰিম তলত এই শেপছটো ড্ৰ কৰিলো শেপছটো ড্ৰ কৰাৰ পিছত যদি আমি শেপছৰ সাইজটো ডাঙৰ কৰিব বিচাৰিছো হাইটটো যেতিয়া আমি ইয়াত ক্লিক কৰি এনেকে হাইটটো ডাঙৰ কৰিব পাৰিম আৰু যদি আমি উইডটো ডাঙৰ কৰিব বিচাৰিছো ইয়াৰ পৰা আমি এনেকে ডাঙৰ কৰিব যদি সৰু কৰিব বিচাৰিছো আমি তলত ক্লিক কৰি এনেকে সৰু কৰিব পাৰো আৰু ইয়াৰ পৰা আমি নকৰি ইয়াৰ পৰা আমি কৰিব পাৰো আৰু যদি আমি ইয়াৰ পৰা নকৰি এই শেপছটোৰ এটা তলত ইয়াত আমি মাউসটো একেবাৰে সুকত ইয়াত ক্লিক ইয়াত মাউসটো লৈ যাম ইয়াত নি পিনে ইয়াত যেতিয়া এই চিনটো আহিব লেফট ক্লিকটো আমি দবাই পিনে এনেকে টানি দিলেও এনেকে আমি শেপছটো সৰু কৰিব পাৰো বা এফালে ডাঙৰ কৰিবৰ কাৰণে আমি ইয়াত ক্লিক কৰি এনেকে টানি পিনেও ডাঙৰ কৰিব পাৰো এতিয়া আমি ডায়াগ্ৰামছ বনাম এনেকুৱাকে আমি এটা ডায়াগ্ৰাম বনাম এনেকুৱা কম্পিউটাৰ ডায়াগ্ৰাম বনাবৰ কাৰণে এটা নতুন পেজ লৈ লৈছো অফিস বটন নিউ নতুবা ইয়াক আমি এনেকেও আনিব পাৰো কিবোৰ্ডৰ পৰা কন্ট্ৰোল এন মাৰি দিলো কন্ট্ৰোল এন মাৰি দিয়াৰ পিছত ইয়াত নতুন এটা পেজ আহি যাব ইয়াত আমি এনেকুৱা এটা ডায়াগ্ৰাম বনাম এইটো বনাবৰ কাৰণে আমি শেপছটো ইউজ কৰিম ইনসার্ট শেপছৰ পৰা আমি এটা ৰেক্টেংগল লম এটো ৰেক্টেংগলটো ড্ৰ কৰিলো ইয়াৰ ওপৰতো আমাক এটা ৰেক্টেংগল লাগিব ইয়াক কপি পেস্ট কৰি দিও কন্ট্ৰোল সি মাৰিলো কিবোৰ্ডৰ পৰা কপি হ'ব কন্ট্ৰোল ভি পেস্ট কন্ট্ৰোল ভি মাৰিলে পেস্ট হ'ব ইয়াৰ পৰা এনেকে সাইজবোৰ ডাঙৰ কৰি ললো Control V এটো তাৰ পিছত আকৌ এৰো চিনটো ললো এটো এৰো চিনটো ললো এটো লাগে আমাক ইয়াত এই এৰো চিনটো ওপৰত এটা গ্ৰীন কালাৰ পইণ্ট ওলাইছে ইয়াত আমি ক্লিক কৰি এনেকে টানি পিনে আমি ডাঙৰ কৰিব পাৰো দীঘল কৰিব পাৰো এনেকে ড্ৰ কৰিব পাৰো এটো আমি ইয়াত তলত আনিব লাগিব এটো তো কিবোৰ্ডৰ পৰা এৰো চিনৰ পৰা আপ মাৰি দিলো ওপৰলৈ গুচি গল আকৌ ইয়াক কপি পেস্ট কৰি দিলো কন্ট্ৰোল সি কন্ট্ৰোল ভি ইয়াত সাইডত ইয়াত ক্লিক কৰি আমি এনেকে তলত টানি পিনে এনেকে ঘূৰাই লব পাৰো আকৌ ইয়াক কপি পেস্ট কৰি দিলো Insert shapes ইয়াৰ পৰা আমি লাইন ললো আৰু এটা দলপ চপাই লওঁ Insert shapes আৰু এটা লাইন লাগে আমাক ইয়াত
এতিয়া ইয়াক আমি এনেকৈ আকৌ এইফালে বনাব লাগিব এইটো গ্ৰুপিং কৰি লৈছোঁ শিফ্ট অকল এই তিনিটাক সিলেক্ট কৰি পিনে ফৰমেট গ্ৰুপ ইয়াক গ্ৰুপ কৰিলোঁ আকৌ ইয়াক কপি পেষ্ট কৰিম ইয়াত ক্লিক কৰি পিনে এনেকৈ ঘূৰাই দিম দে আকৌ ইয়াত ক্লিক কৰি পিনে সাইডত লৈ যাম আকৌ ইনসার্ট শেপস ইয়াৰ পৰা আমাক এৰো চিন লাগে আকৌ ইয়াক কপি পেষ্ট কৰি দিলো এটো ইয়াত দিম এটো অকমান সপাই দিওঁ এনেকৈ বনাব লাগিব তে ইয়াত আমি লিখিব লাগে ইয়াত ক্লিক কৰিলো ফৰমেট ইয়াৰ পৰা এড টেক্সট কৰিব পাৰো নতুবা ৰাইট ক্লিক এড টেক্সট ৰাইট ক্লিক এড টেক্সট এনেকৈ আমি মাউসৰ পৰা ৰাইট ক্লিক মাৰি পিনে এড টেক্সট কৰি ল'ব পাৰো ইয়াত লিখিলো CPU তো সিলেক্ট কৰি পিনে ইয়াক সেন্টাৰ কৰিলো সাইজ তো অলপ ডাঙৰ কৰি দিলো বোল্ড তাৰ পাছত কন্ট্ৰোল ইউনিট সিলেক্ট কৰিলো আকৌ সেন্টাৰ সাইজ একে সমান সাইজৰ কৰিম ইয়াত 16 আছে আকৌ 16 কৰিলো তো বোল্ড সিলেক্ট তো আমি কৰি ল'ব লাগিব তেতিয়াহে আহিব তো বোল্ড আকৌ তাৰ পাছত সিলেক্ট কৰিম না আকৌ সেন্টাৰ সেন্টাৰ আকৌ সাইজটো ডাঙৰ কৰিলো 16 সাইজটো ডাঙৰ হোৱাৰ কাৰণে তলৰটো দেখা পোৱা নাই অকমান এটো ডাঙৰ বহল কৰি দিছো জাগাটো বোল্ড আকৌ তাৰ পাছত তলত মেমৰি ইউনিট এটোক সিলেক্ট কৰি পিনে সেন্টাৰ সাইজ ডাঙৰ কৰি পিনে বোল্ড এটো অলপ বহল কৰি দিছো তাৰ পাছত আহিলো ইনপুট সেন্টাৰ 16 বোল্ড তাৰ পাছত আহিলো আউটপুট সেন্টাৰ বোল্ড 16 সিলেক্ট কৰিব লাগিব এনেকৈ আমি ডায়াগ্ৰামস বা লোগো এবোৰ শেপছৰ পৰা আমি বনাব পাৰো এতিয়া ইনসার্ট শেপস
শেপছৰ পৰা তো অভেলটো ড্ৰ কৰিলোঁ তো অভেলটো ড্ৰ কৰাৰ পাছত যদি আমাক ইয়াত টু কালাৰ লাগে দুটা কালাৰ যদি আমি দিব বিচাৰিছোঁ তেতিয়া আমি শেপছ ফিলৰ এই সাইডৰ অপচনত ক্লিক কৰিব লাগিব তো ইয়াত এইবোৰৰ পৰা আমি এনেকৈ এটা কালাৰহে দিব পাৰোঁ যদি আমাক দুটা কালাৰ লাগে তেতিয়া আমি ইয়াত পিকচাৰ গ্ৰেডিয়েন্ট টেক্সচাৰ প্যাটাৰ্ন এনেকৈ ওলাই আছে আমি যাম প্যাটাৰ্নত যোৱাৰ পিছত আকৌ গ্ৰেডিয়েন্টত ক্লিক কৰাৰ পিছত কালাৰ 1 কালাৰ 2 এনেকৈ ওলাই আছে আমাক লাগে কালাৰ টু কালাৰ্ছত ক্লিক কৰিম কালাৰ 1ত এইটো কালাৰ ললো তো কালাৰ 2 আকৌ কালাৰ 2ত ক্লিক কৰিম ইয়াৰ পৰা আমাক যোনটো কালাৰ লাগে আমি নিজে কালাৰটো সিলেক্ট কৰিম মই এইটো ব্লু কালাৰ ললো তাৰপিছত ইয়াৰ পৰা আমি সিলেক্ট কৰিম টু কালাৰটো আমাক কেনেকুৱা টাইপত লাগে যদি এইটো লাগে ইয়াত ক্লিক কৰিলো যদি ইয়াত লাগে এইটো লাগে আমি এইটো ক্লিক কৰিম তো মই এইটো লৈছো ইয়াত ক্লিক কৰিনে ওকে এনেকৈ আহিব এতিয়া যদি আমি এটা পেপসি বনাব লাগে পেপসিটো তেনেকৈ টু কালাৰ থাকে টু কালাৰটো দিয়াৰ পাছত আমি আকৌ শেপছত যাম শেপছত গৈ পিনে তে শেপছৰ পৰা এইটো ওয়েভ শেপটো লম ওয়েভটো লমনে মাজত ইয়াত আমি এনেকৈ ড্ৰ কৰিম তো এইটো ড্ৰ কৰাৰ পাছত ইয়াত এটা লাইন কালাৰ আহিছে বাহিৰত এই লাইন কালাৰটো আমাক নালাগে লাইন কালাৰটো যদি আমি উঠাব লাগে তেতিয়া আমি শেপছ আউটলাইনত ক্লিক কৰিম শেপছ আউটলাইনত ক্লিক কৰাৰ পাছত নো আউটলাইন কৰিম নো আউটলাইন কৰিলে আউটলাইনটো উঠি যাব আকৌ এই অভেলটোৰ আউটলাইনটো আমাক নালাগে আকৌ ইয়াত ক্লিক কৰিলো শেপছ আউটলাইন নো আউটলাইন তাৰ পাছত এইটো আমি সাইডৰ পৰা অলপ ছপাই দিম এসু ডাঙৰ হৈ আছে দীঘল হৈ আছে তো আমি এনেকৈ ছপাই দিম এতিয়া ইয়াত আমি পেপসি বুলি লিখিব লাগে কিন্তু পেপসি বুলি লিখিবৰ কাৰণে আমি যাম ইনসাৰ্ট মেনুৰ টেক্সট টেবত আছে ৱৰ্ড আৰ্টত ক্লিক কৰিম ইয়াৰ পৰা আমি যিকোনো এটা ৱৰ্ড আৰ্ট ক্লিক কৰিম এইটো লৈছো মই এইটো লোৱাৰ পিছত ইয়াত ইয়োৰ টেক্সট হিয়াৰ বুলি লিখা আছে ইয়াত লিখিলো পেপসি লিখি পিনে ওকে কৰি দিলো ওকে কৰাৰ পাছত ওপৰত ফৰমেট মেনুটো আহিলে এতিয়া আমি টেক্সট ৰেপিঙত যাম টেক্সট ৰেপিঙত যোৱাৰ পিছত ইন ফ্ৰন্ট অফ টেক্সট কৰিলো ইন ফ্ৰন্ট অফ টেক্সট কৰাৰ পিছত আকৌ পেপসি টেক্সটৰ ওপৰত লেফট ক্লিকটো দবাই এনেকৈ আমি টানি আনিম তে এই পেপসি শেপটো এটো ওয়েভৰ শেপৰ লগত আমি মিলাব লাগিব যেতিয়া আমি টেক্সটটো লিখাৰ পাছত ইয়াত ৱৰ্ড আৰ্ট ষ্টাইলছ বুলি আহিব আৰু চেঞ্জ শেপ বুলি আহিব চেঞ্জ শেপৰ পৰা আমি শেপটো চেঞ্জ কৰিব পাৰো বা ৱৰ্ড আৰ্ট ষ্টাইলৰ পৰা ইয়াৰ পৰা আমি যোনটো ৱৰ্ড আৰ্ট লৈছিলো ইয়াৰ পৰাও ল'ব পাৰো এতিয়া মই পেপসি শেপটো চেঞ্জ কৰিম চেঞ্জ টেবত গলো চেঞ্জ টেবত গৈ পিনে the wave to এইটো হয় তো ওয়েভৰ ষ্টাইলটো ললো the পেপসিটো ওয়েভৰ লগত মিলি যাব সাইডৰ পৰা টানি দিলো এটো অলপ ছপাই দিম ওয়েভটো লগত আমি সমান সাইজত এনেকৈ ৰাখি দিম যদি এইটো আমি টু কালাৰ কৰিব লাগে আকৌ আমি শেপছ ফিলত যাম শেপছ ফিলত যোৱাৰ পাছত আকৌ প্যাটাৰ্ন গ্ৰেডিয়েন্ট টু কালাৰ্স কালাৰ 1 এটো কালাৰ 2 ওকে এনেকৈ আমি এটা পেপসি লোগো বনাব পাৰো এতিয়া যদি এই শেপছবোৰ অলপ তলত থাকে যদি আমি ওপৰলৈ নিব লাগে তো মাউসৰ পৰা আমি লেফট ক্লিকটো দবাই পিনে এনেকৈ ওপৰলৈ টানিব পাৰো বা আমি কিবোৰ্ডত আপ ডাউন লেফট ৰাইট এৰো আছে তাৰ পৰা আমি কৰিব পাৰো কিবোৰ্ডৰ পৰা ডাউন এৰো মাৰি দিম এনেকৈ তলত নিবনে আমি এটো মিলাব পাৰো এটো ক্লিক কৰি দিলো এটো এনেকৈ আমি কৰিব পাৰো তে এই পেপসি টেক্সটটো আমি ইনসাৰ্ট টেক্সট টেবৰ ৱৰ্ড আৰ্টৰ পৰা কৰিছিলো তো ৱৰ্ড আৰ্টটো আমি নেক্সট ক্লাছত আলোচনা কৰিম এতিয়া অকল পেপসিটো আমি লিখিবৰ কাৰণে হেতু এনেকৈ দেখুৱাই দিছো যদি আমি বেলেগ এইবোৰ শেপছৰ পৰা যদি আমি বেলেগ কিবা লোগো বা ডায়াগ্ৰাম বনাব বিচাৰো তেতিয়া আমি শেপছবোৰ ইউজ কৰিব লাগিব তাৰ পিছত আহিলো ইনসাৰ্ট শেপ স্মাৰ্ট আৰ্ট
শেপছটো হৈ গ'ল স্মাৰ্ট আৰ্ট আৰ্টৰ আমি যোনবোৰ শেপছ আমি শেপছৰ পৰা কৰিব পাৰোঁ শেপছৰ পৰা আমি ডাইগ্ৰামবোৰ নিজে ইয়াৰ পৰা শেপছবোৰ ইউজ কৰি পিনে বনাব পাৰোঁ স্মাৰ্ট আৰ্টত এইবোৰ ডিজাইনবোৰ ইয়াত দিয়া আছে যোনটো ডিজাইন লাগে আমি সেই ডিজাইনবোৰ ল'ব পাৰোঁ ইয়াত লিষ্ট আছে প্ৰচেছ সাইকেল এনেকৈ বহুত ডিজাইন আছে যদি আমি সাইকেলত ক্লিক কৰিলোঁ এনেকুৱা সাইকেলৰ এইবোৰ ডিজাইন আহিব যোনটো লাগে আমি তাত ক্লিক কৰিম যেনেকুৱা ষ্টাইলত আহিছে সেইটো ষ্টাইলতে আহিব বা লিষ্টটো যদি আমি লওঁ লিষ্টৰ পৰা এনেকুৱা ষ্টাইলত আহিব এইবোৰ আমি ইয়াৰ পৰা স্মাৰ্ট আৰ্টৰ পৰা কৰিব পাৰোঁ তাৰ কাৰণে এটা নতুন পেজ ল'ম নতুন পেজ ল'লোঁ তো ইয়াত ইনচাৰ্ট স্মাৰ্ট আৰ্টত গৈ পিনে সাইকেলটো ল'লোঁ এইটোকে লৈছোঁ ওকে কৰিলোঁ এতিয়া ইয়াৰ ওপৰত ডিজাইন বুলি এটা মেনু আহিব যেতিয়া আমি স্মাৰ্ট আৰ্টটো ড্ৰ কৰিম ডিজাইন মেনু আহিব ডিজাইন মেনুত আছে এইবোৰ ডিজাইন লেআউটছ আছে স্মাৰ্ট আৰ্ট ষ্টাইলছ আছে ইয়াৰ পৰা যোনটো ষ্টাইল লাগে আমি নিজে ইয়াত ষ্টাইলটো সিলেক্ট কৰি পিনে ল'ব পাৰোঁ মই এইটো ষ্টাইল ল'লোঁ তো ষ্টাইলটো ক্লিক কৰিলোঁ তাৰপিছত ইয়াত চেঞ্জ কালাৰ বুলি আছে যদি আমাক কালাৰ চেঞ্জ কৰিব লাগে ইয়াৰ কালাৰ্ছবোৰ যদি চেঞ্জ কৰিব লাগে চেঞ্জ কালাৰ্ছত যাম ইয়াৰ পৰা আমাক যোনটো কালাৰ লাগে আমি নিজে কালাৰ সিলেক্ট কৰি পিনে ল'ব পাৰোঁ মই এইটো কালাৰ্ছ ল'লোঁ তাৰপিছত লেআউটছতো ইয়াৰ লেআউটছৰ ডিজাইনবোৰ আছে যোনটো লাগে আমি ল'ব পাৰোঁ যদি এইটো লাগে এইটো এনেই ল'ব পাৰোঁ যদি আমি এইটো ল'ব বিচাৰিছোঁ এনেকৈ এইটো আমি ল'ব পাৰোঁ মই এইটোৱে লৈছোঁ এনেকৈ আমি ল'ব পাৰোঁ ইয়াত আমি ৱৰ্ড ইনচাৰ্ট শেপছৰ পৰা ইয়াত যদি আমি লিখিব লাগে তেতিয়া ইয়াত আমি ৰাইট ক্লিক মাৰি পিনে এড টেক্সট কৰিছিলোঁ কিন্তু স্মাৰ্ট আৰ্টত আমি তেনেকৈ এড টেক্সট কৰিব নালাগে ইয়াত টেক্সট বুলি আছে ইয়াত আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আমি নিজে লিখিব পাৰিম এনেকৈ আমি কিবা এটা লিখিব পাৰিম কম্পিউটাৰ বুলি লিখি দিলোঁ এনেকৈ আমি লিখিব পাৰিম তো ইয়াত আমি ক্লিক কৰি পিনে এনেকৈ লিখিব পাৰোঁ নতুবা আমি ডিজাইনৰ ইয়াৰ পৰা আমি লিখিব পাৰোঁ ইয়াত আমি ক্লিক কৰিলোঁ ইয়াত শেপছ আছে 5টা এই 5টা শেপছৰ ইয়াত 5টা লাইন আছে 1 নম্বৰটোত আমি এইটো ওপৰটোত কম্পিউটাৰ লিখিছিলোঁ কম্পিউটাৰ বুলি আছে এইটো নেক্সট 2 নম্বৰটো ইয়াত সিলেক্ট হৈ আছে ইয়াত আমি এনেকৈ লিখিব পাৰোঁ নিজে কাটি পেলাই যদি কম্পিউটাৰ সলনি বেলেগ কিবা লিখিব বিচাৰিছোঁ ইয়াত ক্লিক কৰি পিনে আমি এনেকৈ লিখিব পাৰিম এইটো কাটি পেলাই বেকস্পেচ দি মাৰি কাটি দিলোঁ কাটি পিনে এনেকৈ আমি লিখিব পাৰিম তাৰপিছত আকৌ এড শেপছ ইয়াত যদি আমি আৰু শেপ ইউজ কৰিব বিচাৰিছোঁ এড শেপত যাম এড শেপত যোৱাৰ পিছত যদি আমি ইয়াৰ আগত আনিব বিচাৰিছোঁ এড শেপ আফটাৰ কৰিব লাগিব তো ইয়াৰ যদি আমি পাছত আনিব বিচাৰিছোঁ আমি আফটাৰ কৰিব লাগিব আৰু যদি আমি ইয়াৰ আগত আনিব বিচাৰিছোঁ তো ইয়াত ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰি পিনে যদি আমি ইয়াৰ আগত আনিব বিচাৰিছোঁ বিফোৰ কৰিম এইটো ইয়াৰ আগত গুচি আহিব যদি আমি ইয়াৰ পাছত নিব বিচাৰিছোঁ আমি আফটাৰ কৰিম আৰু যদি আমি ইয়াৰ আগত আনিব বিচাৰিছোঁ বিফোৰ কৰিম তাৰপিছত আহিলোঁ এতিয়া যদি আমি এইটো যোনটো লিখা আছে টেক্সট এই টেক্সটটো থকা শেপছটো যদি আমি হাইড কৰিব লাগে তে আমি ডিমোটত গৈ পিনে হাইড কৰিব পাৰোঁ আকৌ প্ৰমোটত গৈ পিনে শো কৰাব পাৰোঁ এটা আমি প্ৰমোট ডিমোটৰ পৰা আমি এইটো কৰিব পাৰোঁ এইখিনি আছিলে আজিৰ ক্লাছত আমি শেপছ স্মাৰ্ট আৰ্ট আৰু ক্লিপাৰ্টৰ বিষয়ে ইয়াৰ পৰা আজি আমি ডায়াগ্ৰামছ শেপছৰ পৰা লোগো স্মাৰ্ট আৰ্টৰ পৰা এনেকৈ আমি আৰ্ট এইবোৰ বনাব শিকিলোঁ তাৰপিছত লাষ্টটো আছে ইলাষ্ট্ৰেশ্যনৰ চাৰ্ট এই চাৰ্টটো আমি যেতিয়া আমি এক্সেল কৰিম এক্সেল কৰোঁতে আমি ইউজ কৰিম কিন্তু যেতিয়া আমি MS এক্সেল শিকিম তেতিয়া এইটো আমি পাম যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ